यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ ৰাজ্যত গোপালন পৰম্পৰা বা জাতীয় জীৱনৰ অংগ হলেও বৰ্তমানে গোপালনৰ ৰেহৰূপ সলনি হৈছে। আজি গোপালন এক বৃত্তি, বহুতৰ বাবে জীৱিকাৰ পথ, আত্মসংস্থাপনৰ উপায় তথা গ্ৰাম্য উন্নয়নৰ আহিলা। এনে পৰিপ্ৰেক্ষিতত বহুসংখ্যক যুৱকে স্বনিয়োজিত হোৱাৰ মনেৰে বৰ্ণসংকৰ গাই গৰু পালন কৰিবলৈ লৈছে, যি এক আদৰণীয় বিষয়। এনে যুৱকক দুগ্ধ পাম খোলাৰ বাবে উৎসাহিত কৰিবলৈ প্ৰয়োজন আদৰ্শ দুগ্ধ পাম, কিয়নো আদৰ্শ দুগ্ধ পাম এখনে এনে উদ্যোগিক বিজ্ঞানসন্মত প্ৰয়োজনীয়তাক সঁচা অৰ্থত প্ৰতিফলিত কৰে। নলবাৰী জিলাৰ টিহু ৰাজচক্ৰৰ ১ নং নাথকুচি গাঁৱৰ শৈলেন গোস্বামী এজন আদৰ্শ উদ্যোগী। অভিযান্ত্ৰিক স্নাতক শৈলেন গোস্বামীয়ে বিজ্ঞানসন্মতভাৱে এখন গোপাম স্থাপন কৰিছে, যিখন পাম নলবাৰী জিলাৰ ভিতৰত লেখত ল'বলগীয়া। পামখনৰ নলাৰ সুব্যৱস্থা, বতাহৰ সুচলতা, গোহালিঘৰ উচ্চতা আদি সঠিকভাৱে কৰা হৈছে। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা এই পামখনৰ গৰাকী শৈলেন গোস্বামীয়ে কয় এনেদৰে। অভিযান্ত্ৰিক স্নাতক হোৱাৰ পাছত আপুনি অইন কোনো বা সংস্থাৰ কথা বা অন্যান্য যিয়ে নহওক, আপুনি ডেইৰী ফাৰ্মখনৰ কথা আপোনাৰ মনলৈ কিয় আহিল? একচুৱেলি ডেইৰী ফাৰ্মখন মোৰ বহুত আগৰ পৰাই মই ইণ্টাৰেষ্টেড ডেইৰী ফাৰ্ম এখন কৰাৰ কাৰণে। তো ইণ্টাৰেষ্টেড এই কাৰণে যে মই একচুৱেলি আমাৰ যিবিলাক ইয়াতে ডেইৰী ফাৰ্ম আছে সিহঁতে মানে কি আৰু ডেভেলপ কৰিব পৰা নাই, কাৰণ প্ৰপাৰ কেনেকৈ কৰে ডেইৰী ফাৰ্মটো কেনেকৈ কৰিব লাগে সেইটো তাৰমানে সিহঁতে মানে হয়তো ইমান গুৰুত্ব দিয়া নাই। মানুহবিলাক মানে অলপ আনএডুকেটেড মানুহ, ফাইনেন্সিয়েলি চাউণ্ড নহয়। গতিকে মোৰ কথাটো হৈছে কি, মোৰ ফাৰ্মখন মই জাষ্ট কিছুমান এতিয়া ইয়াতে সৰু সুৰা যিবিলাক ফাৰ্ম আছে সিহঁতকো ডেভেলপ কৰাৰ কাৰণে একচুৱেলি মই ফাৰ্মখন দিছোঁ, আৰু সিহঁতক মই হেল্পো কৰি আছোঁ। আৰু কেনেকৈ মানে অৰ্গেনাইজ কৰি পেলাই এটা মানে গোটেইখিনি ফাৰ্মাৰ অৰ্গেনাইজ কৰি এটা সময়ত আমি ডেইৰী ফাৰ্মটো আমি অলপ বেলেগ এটা মানে হেৰি কৰিব খুজিছোঁ, আৰু কমাৰ্চিয়েল মুভমেণ্টত আমি যাব খুজিছোঁ এটা। আপুনি কিমান চনত আৰম্ভ কৰিলে ফাৰ্মখন? মই একচুৱেলি জাষ্ট 1 বছৰ হৈ গ'ল। ক'ৰ পৰা গৰুবোৰ কেনেধৰণে আপুনি সংগ্ৰহ কৰিলে বা কেনেধৰণে আহিল? এতিয়া গৰুবিলাক মানে মোৰ যিবিলাক ওচৰৰ যিবিলাক মানে ফাৰ্মাৰ আছে সিহঁতৰ মানে গৰুৰ ওপৰত নলেজ আছে কিছুমানৰ। তেখেতসকলৰ লগত প্ৰথমতে গৈ বা এতিয়াও যাওঁ মই গৰুবিলাক আনিব গ'লে সিহঁতৰ লগত গৈ মই চাই লওঁ। এতিয়া বৰপেটা ৰোডত মানে মাৰ্কেট আছে গৰুত, আমি মেইনলি বৰপেটা ৰোডৰ পৰাই আনিছোঁ, আৰু লোকেলিও 2-এটা কিনা আছে। তো চাই মেলি আমি গৰুবিলাক চাই মেলি আৰু কোনটো ভাল হ'ব পাৰে, কোনটো কেনেকুৱা হ'ব পাৰে, তেনেকুৱা ধৰণে মই মানে আৰম্ভটো কৰিছোঁ। আপোনাৰ যেতিয়া আপোনাৰ পামখন সম্পূৰ্ণ এখন বিজ্ঞানসন্মত পাম, যিটো গোহালি, তাৰ আপোনাৰ ড্ৰেইনেজ চিষ্টেম বা খোৱা অৰ্থাৎ মেনজাৰ সম্পূৰ্ণ, বা আমি যিটো দেখিছোঁ যে বতাহ অহা যোৱা যিখিনি থাকিব লাগে উচ্চতা সম্পূৰ্ণ পোৱালি বেলেগকৈ ৰাখিছে, সম্পূৰ্ণভাৱে এখন মডেল ফাৰ্ম। এই মডেল ফাৰ্মখন কৰাৰ আগতে আপুনি বাৰু এই ধৰণৰ চিন্তাটো কেনেকৈ আহিল যে আমি এইটো ধৰণে যিটো সম্পূৰ্ণভাৱে কৰিলে?
একচুৱেলি কি হয় এইটো ফাৰ্মৰ এই যিটো মডেল ফাৰ্মটো কৰাৰ একচুৱেলি মেইন আমাৰ মানে গাইড দিছে আমাৰ যে ইয়াতে ভেটেৰিনেৰী ডক্টৰ আছে তপন মেধিয়ে মানে একচুৱেলি গাইড দিছে গোটেই ঘৰটোত যে তেখেতে কৈছে যে ইমান ওখ হ'ব লাগিব বা এনেকুৱা হ'ব লাগিব আহল বহল হ'ব লাগিব ড্ৰেইনেজ চিষ্টেম তেখেতে বহুত হেল্প কৰি আছে তেখেতে গোটেই আইডিয়াবিলাক দি আছে মোক আৰু একচুৱেলি মোৰো ইমান অভিজ্ঞতা নাই কিন্তু তেখেতৰ পৰা অভিজ্ঞতাটো তেখেতৰ পৰা মানে মই শিকি আছোঁ একচুৱেলি তেখেতে মোক শিকাই আছে গতিকে তেনেকৈ আৰু আৰম্ভ কৰিছোঁ আপোনাৰ কিমান প্ৰডাকশ্যন হৈ আছে বৰ্তমান মোৰ 60-70 লিটাৰ্ছ পাৰ ডে যেতিয়া আপোনাৰ প্ৰতিজনী গাই ক্ষীৰতি থাকে তেতিয়া উৎপাদন কিমান হয় তেতিয়াতো মোটামুটি 100 ক্ৰছ এতিয়া এই গাখীৰখিনি আপুনি ক'ত কেনেধৰণে বিপণন কৰি আছে এতিয়া গাখীৰৰ মানে একচুৱেলি আমি মাৰ্কেটত গাখীৰৰ যিটো ভেলু দাম যিটো এইটো একেবাৰে কম মানে এইটো এটা প্ৰব্লেম আমাৰ এতিয়া আমুলৰ যিটো আমাৰ আমুলৰ পৰা লয় ইয়াতে চেণ্টাৰ তো তাত আমি দিওঁ তাত গাখীৰৰ দাম 35তকৈ তলতে আহি থাকে এনেকুৱা ধৰণৰ আৰু প্লাছ কিছুমান ৰেষ্টুৰেণ্টতো দিওঁ ৰেষ্টুৰেণ্টতে মানে তাতেও 40 ৰুপিজ দিয়ে কিন্তু একচুৱেলি এইটো ছাফিচিয়েণ্ট নহয় এইটো আমাৰ খৰচটো মেইনটেইন নহয় যিহেতু আপুনি গাখীৰত পোৱা নাই তেতিয়াহ'লে আপুনি পনীৰ বা ক্ৰীম বা তেনেধৰণৰ কথা যিটো মানে ভেলু এডেড প্ৰডাক্টছৰ কথা ভাবিছেনে বাৰু এইটোতো মোৰ চিন্তা চৰ্চাত আছে কাৰণ জাষ্ট মই এইটো মানে জাষ্ট আৰম্ভ কৰিছোঁ ইয়াৰ মানে এবছৰ হ'ল গতিকে ফাৰ্ডাৰ মানে আমি এনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চা আছে বাই প্ৰডাক্ট বনোৱাৰ বাই প্ৰডাক্টবিলাক বনালে হয়তো আমাৰ কিছু পৰিমাণে আমাৰ মানে ইনকামটো আহিব তেতিয়া হয়তো চলাই থাকিব পাৰিম আৰু গোটেইখিনি নাবাৰ্ডৰ এটা স্কিম আছে যিটো মিল্ক পাৰ্লাৰ হয় গতিকে নাবাৰ্ডৰ সেই আঁচনিৰ সুবিধাও আপুনি গ্ৰহণ কৰিব পাৰে হয় নিশ্চয় তেনেধৰণৰ নাবাৰ্ডৰ লগত যদি যোগাযোগ কৰে হয় নিশ্চয় আপুনি ঠিক আছে বাৰু গোস্বামী আপোনাক কওকচোন যে মই প্ৰথমতে দেখিছোঁ আপুনি মেট ব্যৱহাৰ কৰিছে এই মেট যে ব্যৱহাৰ কৰিছে মেটৰ পৰা আপুনি কি ধৰণে লাভৱান হোৱা বুলি অনুভৱ কৰে বা আপুনি যদিও সম্পূৰ্ণকৈ কৰিব পৰা নাই একচুৱেলি কি হয় ইয়াত একচুৱেলি গৰুবিলাক মানে কি আপোনাৰ মাটিত ৰাখিব নোৱাৰি মাটিত ৰাখিলে মানে কি মাটিত ৰাখিলে ভাল কিন্তু আমাৰ চাফা কৰাৰ কাৰণে বা এইবিলাক প্ৰব্লেম হয় গতিকে এইটো ঢালাইটো কৰি দিব লগা হৈ যায় ঢালাই কৰাৰ লগে লগে কি হয় ইহঁতৰ মানে এই উঠোতে হেভি ৱেট আছেতো গৰুবিলাকৰ গতিকে কি হয় আপোনাৰ এইবিলাকৰ আপোনাৰ ধৰক হাড়ৰ প্ৰব্লেম আহি যায় বা গাঁঠিৰ বিষ আহি যায় খুৰাটো ক্ষয় যায় গতিকে মেট দিলে কি হয় আপোনাৰ সেইবিলাকৰ পৰা মানে প্ৰটেকশ্যন হৈ যায় প্ৰটেকশ্যন হৈ যায় এইটো মাষ্টাইটিছ বা যিটো আমাৰ গাখীৰ অহাৰ ফুলা ৰোগ সেইটো কেনেকুৱা সেইটো প্ৰথম অৱস্থাত মই যেতিয়া আনিছিলোঁ তেতিয়া অলপ মানে ঘনাই হৈছিলে এইটো তেতিয়া মই ইমান মোৰ হেৰি কৰিব পৰা নাছিলোঁ এতিয়া লাহে লাহে এইটো অলপমান মানে হেৰিত আহিছে আৰু ঠিক হৈ আহিছে নৰ্মেলত আহি আছে ইঞ্চুৰেঞ্চ বীমা আঁচনিত অন্তৰ্ভুক্ত কৰিছেনে বীমাত আছে মোৰ 5টা গৰু আছে বীমাত বাকী এতিয়া মই ৰিচেণ্টলি যিকেইটা আনিছোঁ সেইকেইটা মোৰ বীমা হোৱা নাই বীমা কৰিব লাগিব আৰু ভেকচিন বা অন্যান্য দিশসমূহ কেনেধৰণে আপুনি নিয়মীয়াকৈ কৰি আছে নিয়মীয়াকৈ কৰি থাকোঁ এইটো মানে আমাৰ ভেটেৰিনেৰী ডক্টৰ যে আছে তপন মেধি তেখেতে গোটেইখিনি কৰাই দিয়ে চাই দিয়ে আৰু এইবিলাক ৰেকৰ্ডিং কৰা থাকে আমাৰ ৰেকৰ্ডিং কৰি থাকোঁ কেতিয়া ভেকচিন কৰিছোঁ কেতিয়া কি কৰিছোঁ এইবিলাক ডিটেইলছত থাকে সেইমতে আমি চাৰ্টবিলাক বনাই আমি তেনেকৈ মানে এইবিলাক ব্যৱহাৰ কৰি আছোঁ দুজন আছে বৰ্তমান দুজন আছে ঘাঁহ খেতিৰ কথা আপুনি চিন্তা কৰিছে ঘাঁহ খেতিৰ কথা চিন্তা কৰিছোঁ এতিয়া লাহে লাহে ঘাঁহটো লাগিব মোৰ প্লট এটা আছে তাত মই জাষ্ট অলপমান মানে ফেঞ্চিংবিলাক দি ল'ব লাগিব তাৰপিছত আৰু ঘাঁহৰ ব্যৱস্থাটো কৰিব লাগিব ঘাঁহ খেতিৰ অবিহনে কিন্তু ডেইৰী ফাৰ্ম সফল নহয় ডেফিনেটলি নহয় কাৰণ কিয় মানে গোটেই নিউট্ৰিশ্যনটো মানে ঘাঁহৰ পৰা যিমান পায় মানে বাহিৰৰ পৰা আৰ্টিফিচিয়েলি দিলে সেইটো ইমান কাম নকৰে প্ৰডাকশ্যন কষ্টটো আপোনাক মিনিমাইজ কৰিব প্ৰথম কথা হৈছে যে আপুনি ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হিচাপত আপুনি আহিছে আৰু ই এক প্ৰকাৰ এটা মানে শুভ লক্ষণ আন যিসকল উদ্যোগী যুৱক বা শিক্ষিত যুৱক তেওঁলোকৰ প্ৰতি আপুনি এটা কি আপিল দিব খুজিব তেওঁলোক কি পৰামৰ্শ দিব বিচাৰে বিশেষকৈ ডেইৰী ফাৰ্মিঙৰ ক্ষেত্ৰত একচুৱেলি এডুকেটেড ল'ৰা আমাৰ যিবিলাক এডুকেটেড ল'ৰা আছে যে চাকৰিৰ কাৰণে মানে বিচাৰে চাকৰি নাপায় হতাশ হয় বহুত একচুৱেলি হতাশ হ'ব নালাগে আৰম্ভ কৰক যিমানখিনি কেপিটেল আছে সেইখিনিৰে আৰম্ভ কৰক লাহে লাহে গ্ৰ' কৰিব পাৰিব লাহে লাহে ডেফিনেটলি কিবা এটা বস্তুত লাগিলে ডেফিনেটলি তাত সুবিধাবিলাক আহি থাকিব নিজে নিজে গতিকে মই এইটোৱে ক'ব খোজোঁ যে যিবিলাক মানে আমাৰ এডুকেটেড ল'ৰা আছে সেইবিলাকে চাকৰিৰ কাৰণে বেছি চিন্তা নকৰি নিজাকৈ এনেকুৱা ফাৰ্মিং ব্যৱস্থা কৰি নিজকে ডেভেলপ কৰিব পাৰে লগতে ফাৰ্মিং ব্যৱস্থা কৰাৰ লগে লগে দেশৰ ইকনমিকটো এটা মানে আপোনাৰ প্লাছ পইণ্ট আহি যায়
গোপামৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, নলাৰ সুব্যৱস্থা, দানা দিয়াৰ সুবিধা আদি বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি মাখিবাহা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাঃ তপন চক্ৰ মেধিয়ে কয় এনেদৰে। এইখন ফাৰ্মত আমি চাব গ'লে এইখন এখন আমি মডেল ফাৰ্ম বুলিয়ে ক'ব লাগিব। গোস্বামী ডাঙৰীয়াই এখেতে নতুনকৈ এইখন ফাৰ্ম এই গোহালি ঘৰটো নিৰ্মাণ কৰি উলিয়াইছে। তাৰ গোহালি ঘৰৰ মজিয়াখন, মজিয়া বুলি ক'লে আজিকালি সচৰাচৰ পকী মজিয়াত এইটো এঢলীয়া হ'ব লাগে, যাতে তাৰ পানীবিলাক যিখিনি পানী সেইটো নালাত মানে পৰি যায়। পানী কোনো ধৰণৰ পানী এই গৰু থকা ঠাইখিনিত জমা হৈ থাকিব নালাগে। আৰু যদিহে আমি গোহালিৰ মজিয়াখন সদায় চাফ চিকুণ কৰি নাৰাখোঁ, সদায় যদি লেতেৰা এটা পৰিৱেশত থাকে, তেতিয়াহ'লে আমি বিশেষকৈ ক্ষীৰতী গাইবিলাকৰ মেষ্টাইটিছ বেমাৰ যিটো অহাৰ ফোলা, সেই অহাৰ ফোলা বেমাৰত ভোগা আমি দেখা পাওঁ। কাৰণ সেই উদাহৰণ এখেতে নিজেই মানে সেইটো পাইছে যে আজি 6 মাহ আগতে তেওঁ এটা সৰু গোহালি ঘৰ এটাত মানে গৰুকেইটা ৰাখিছিল। তেওঁৰ যিখিনি তাৰমানে পানী নালাটো চাপৰ আছিল, তেওঁৰ সেই চাপৰ নালাৰ কাৰণে পানীখিনি অভাৰফ্ল' হৈ আহি গোটেই শুই থকা গাইটোৰ তাৰমানে গোটেই গাটোত সেইবিলাক লাগি থাকে। আৰু তেওঁ প্ৰতি সপ্তাহতে তাৰমানে মেষ্টাইটিছৰ চিকিৎসা কৰিব লাগে অভাৰফ্ল'ৰ, যাৰ ফলত তেওঁ বহুত লোকচানৰ সন্মুখীন হৈছিল। আৰু দুগ্ধ পাম এখনৰ গাই গৰুবিলাকৰ প্ৰধান বেমাৰ এটা হৈছে কি, এইটো হৈছে অভাৰফ্ল' বেমাৰ। আৰু এইটো বেমাৰত এজন কৃষকে বহুতখিনি লোকচানৰ সন্মুখীন হয়। 18-20 লিটাৰ গাখীৰ দিয়া গাই এজনী গাখীৰ গৈ তেওঁ 4-5 লিটাৰ গাখীৰ তেনেকৈ 7-8 দিনলৈকে তেনেকুৱা গাখীৰ এটা তেওঁ পাই থাকে। কিন্তু চিকিৎসাৰ পিছত হয়তো গাখীৰখিনি তেওঁ পিছত পাব, কিন্তু এই যে 10-15 দিনৰ যিখিনি লছ, গাখীৰৰ যিটো লছ, সেই লছখিনি তেওঁ পূৰাব নোৱাৰা এটা অৱস্থা আহি পৰে। সেইকাৰণে আচলতে গোহালি ঘৰ এটা সজাৰ লগে লগে তাৰ যিটো মজিয়া, সেই মজিয়াখনৰ এটা আৰ্হি, চবেই এটা ভাল আৰ্হি এটা ল'ব লাগে, যাতে সেইখন সদায় চাফ চিকুণ কৰি ৰাখিব পাৰি বা নিজে চাফ চিকুণ হৈ থাকে। আৰু এখেতক দেখা পাইছোঁ, এখেতে ইয়াত ৰাবাৰৰ মেট কিছুমান ইয়াতে পাৰি থৈছে গৰুবিলাকত। এইটো এটা তেখেতক সুবিধা কৰিছে যে যিবিলাক গৰুৰ ধৰক 7-8 মাহৰ গাভীন হৈ থাকে, সেইবিলাক অলপ গৰুবিলাক আচলতে অলপ ভাৰী হৈ থাকে, উঠাত কষ্ট পায়। সেইকাৰণে এই মেটটো, ৰাবাৰ মেটটো দিয়াৰ পিছত তেখেতে দেখা গৈছে যে আঁঠুৰ যিবিলাক বেমাৰ, আগভৰিৰ আঁঠুৰ বেমাৰবিলাক এতিয়া বৰ্তমান নোহোৱা হৈছে। তেতিয়া মই ভাবোঁ কৃষকবিলাকে, গোপালকবিলাকে যদি পাৰে তেনেকুৱা মানে প্ৰসূতিকালীন অৱস্থাত গাই গৰুৰ অন্ততঃ প্ৰসূতিকালীন অৱস্থাখিনিত এই ৰাবাৰ মেটটো পাৰি দিয়াটো যথেষ্ট দৰকাৰী। আৰু এখেতৰ এই যিটো মানে গোহালি ঘৰ, এই গোহালি ঘৰটো আচলতে মই বিজ্ঞানসন্মত বুলিয়ে ক'ম, কাৰণ এখেতে যথেষ্ট ওখ কৰি লৈছে আৰু চাৰিওফালৰ পৰা তাৰমানে মুকলি বতাহ এই পাম ঘৰটোত সোমাব পৰা এটা তেওঁ মানে দিহা এটা কৰিছে। মই ভাবোঁ এখেতে এতিয়া বৰ্তমান লাভৱান হ'ব পাৰিব। এইখন ফাৰ্মৰ পৰা আন বহুতৰ কাৰণে হয়তো হেৰি হ'ব পাৰে, মডেল ফাৰ্ম হিচাপত এটা হেৰি কৰক। এখেতৰ এই যিটো পাম গৃহ, যিটো গোহালি ঘৰ, এই গোহালি ঘৰটো আচলতে বেলেগ কিছুমান কৃষকে চাই ল'ব পাৰে। চাই লৈ এনেকুৱা এটা যদি ধৰক গোহালি ঘৰ সকলোৱে সাজি লয়, তেতিয়াহ'লে তেওঁলোকে লাভৱান হ'ব পাৰিব। সংখ্যা লৈ পেলাই তেওঁলোকে ঘৰটো বনাওক, 4-5টাৰ কাৰণে যেনেধৰণে তেনেধৰণে তেওঁলোকে বনাই ল'ব পাৰে। এতিয়া তেখেতৰ যিটো সংখ্যা আন কৃষকৰ কাৰণে সম্ভৱ নহ'লেও সৰুকৈ হ'লেও তেওঁলোকে তেনেকুৱা এখন বিজ্ঞানসন্মত পাম গৃহ এটা সাজি ল'ব লাগিব তেওঁলোকে।
নহ'লে নানান সমস্যাৰ সন্মুখীন হৈ থাকিব, বেমাৰ আজাৰৰ সন্মুখীন হ'ব, যাৰ ফলত তেওঁলোকে লাভৰ অলপ লোকচানৰ সন্মুখীন হ'ব। বাৰু ডক্টৰ মেধি, বিশেষকৈ গাখীৰ খীৰোৱাৰ ক্ষেত্ৰত আমাৰ ইয়াৰে যিজন কৰ্মচাৰীজনে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত, যিয়ে নেকি গাখীৰৰ বীজাণুমুক্ত হ'ব পাৰে আৰু আমি গৰুজনীকো আমি কিছু ইনফেকশ্যনৰ পৰা মুক্ত কৰিব পাৰোঁ, এই ক্ষেত্ৰত আপুনি অকণমান? আচলতে এই যিজন গোৱাল, যিজনে গাখীৰ খীৰায়, তেওঁ আচলতে হাত সদায় চাবোন বা ডিছইনফেক্টেণ্ট যিবিলাক আছে, চাবোন পানীয়ে হওক বা পটাছ পানীয়ে হওক, তেওঁ নিজৰ হাতখন আচলতে আগতে ধুই ল'ব লাগে। তাৰপিছত গাইজনীৰ উহাৰ তেওঁ ভালদৰে চাফা কৰি লৈ শুকান কাপোৰেৰে বা টাৱেলেৰে সেইটো মুচি ল'ব লাগে। মুচি লৈ এজনী গাই খীৰোৱাৰ পিছত যেতিয়া নেক্সট এজনী গাই খীৰাব যাব, তেওঁ আৰু পুনৰ সেই একেই প্ৰচিডিউৰ তেওঁ ফ'ল' কৰিব লাগে। তাৰমানে তেওঁ পুনৰ হাত ধুব লাগিব আৰু সেই গাইজনীক উহাৰখন আৰু পৰিষ্কাৰ কৰিব লাগিব। তেনেকৈ প্ৰতিটো গাই গৰু যেতিয়া খীৰায়, তেওঁ তেনেকুৱাকৈ মানে প্ৰতিবাৰতে হাত ধুই লোৱাটো ভাল। কাৰণ এজনী গাইৰ কিবা বীজাণু আছে গাখীৰত, সেই বীজাণুটো আনজনী গাইৰ যাতে নাযায়, তেনেকুৱা এটা মানে দিহা এটা ল'ব লাগে। তেওঁ আচলতে এইটো আমি দেখা যায়, যিখিনি আমি পুৰণি কালত আমাৰ যিটো বৰদেউতা বা ককাহঁতে গাই দিছিল, গাখীৰ খীৰাইছিল, তেওঁলোকে গামোচা এখন মুখত বান্ধি লৈছিল। এতিয়া গামোচা নল'লেও আজিকালি বজাৰত মাস্ক পায়, মাস্ক এখন আচলতে পিন্ধি লোৱাটো চবতকৈ জৰুৰী কথা। কাৰণ তেওঁৰ নিজৰ নাকৰ বা মুখৰ পৰা যাতে কোনো ধৰণৰ বীজাণু গাখীৰত পৰিব নোৱাৰে, সেইকাৰণে তেনেকুৱা এটা প্ৰিকশ্যন ল'ব লাগে। প্ৰটিনৰ অভাৱত ক্ষীৰতী গাইৰ কেতিয়াবা দৈহিক ৰস নিঃসৰণ হৈ পানী জমা বান্ধে, যাক এডিমা বুলি কোৱা হয়। এনে ৰোগৰ কাৰণ আৰু নিৰাময়ৰ প্ৰসংগত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু প্ৰসূতি আৰু প্ৰজনন বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ দীপক কুমাৰ শৰ্মাই কয় এনেদৰে। বৰ্তমান সময়ত গৰুৰ আন এক ডাঙৰ সমস্যা হৈ পৰিছে অহাৰ ফুলা, অহাৰ প্ৰদাহ বা আমি ইংৰাজীত যাক মেষ্টাইটিছ বুলি কওঁ। এই মেষ্টাইটিছ বেমাৰটো আচলতে হয় কি, অহাৰখন ফুলি উঠে, গাইজনীৰ সময়মতে চিকিৎসা দিব নোৱাৰিলে অহাৰখন একেবাৰে নষ্ট হৈ যায়, তাত ফাইব্ৰচিছ হয়, অৰ্থাৎ তাত অহাৰৰ মাংসপেশীৰ সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ পেলাই সেই গাখীৰ তৈয়াৰ কৰিব নোৱাৰা হৈ পৰে। আৰু সময়মতে চিকিৎসা কৰিলেও কেতিয়াবা মানে ভাল হোৱা দেখা নাযায়। তো বিভিন্ন কাৰণত মেষ্টাইটিছ বাবে মানে অতি ভাল উৎপাদনক্ষম গৰুও নষ্ট হৈ যোৱা দেখা পাইছে। কিন্তু অহাৰৰ এই মেষ্টাইটিছ বেমাৰৰ উপৰিও অহাৰৰ আন এটা বেমাৰ আছে আদাৰ এডিমা বুলি কয়। বহুতে ভুলতে এই আদাৰ এডিমাটোকেই আমাৰ গৌপালকসকলে মেষ্টাইটিছ বুলি কয়। এতিয়া এই গাইজনীৰ ক্ষেত্ৰত যদি চাওঁ, এই আচলতে মেষ্টাইটিছ নহয়, তাই গাখীৰ অহাৰখন দেখাত বহুত ডাঙৰ হৈ আছে, কিন্তু এইখন মেষ্টাইটিছ হোৱা অহাৰ নহয়। যদিও ৰঙা পৰি দেখাত ফুলি আছে, আচলতে ইয়াত অহাৰৰ মাংসপেশী মাজে মাজে এই কোষবিলাকৰ মাজে মাজে ইয়াতে গোটেই পানী জমা হৈ আছে, যিটো আদাৰ এডিমা বুলি কওঁ। আৰু এডিমাটো যেতিয়া বেছি হয়, এই পানী ফুলাটো নাভিত প্ৰত্যক্ষ হয়, নাভিৰ অঞ্চলটোতো এনেকৈ গোটেই পানী জমা হয়। আৰু যদি অৱস্থাটো আৰু বেছি হৈ যায়, তেতিয়াহ'লে এই পানী ফুলাটো আহি একদম ডিঙিৰ ইয়ালৈকে আহি যায়, গোটেই গাইজনীৰ তলফালটো ফুলি উঠে। যেতিয়া এই বেমাৰটো যেতিয়া অতি বেছি ধৰণে হয়, গোটেই তলফালটোৱে ফুলি উঠা দেখা যায় আৰু অহাৰখন যথেষ্ট পৰিমাণে ডাঙৰ হয়, ৰঙা পৰি ফুলি উঠে। আৰু এই অৱস্থাটোক আমি ভুলকৈ বহুতে ইয়াক নিৰূপণ কৰোঁ মেষ্টাইটিছ বুলি। কিন্তু সেই সময়খিনিত গাখীৰ প্ৰায় ঠিকে থাকে, কিন্তু পিছলৈ ই মেষ্টাইটিছলৈকে সলনি হোৱাৰ সম্ভাৱনা থাকে। কাৰণ যেতিয়া অহাৰখন বেছি পৰিমাণে ফুলি উঠে, সম্পূৰ্ণৰূপে গাখীৰটো উলিয়াব নোৱাৰে। যেতিয়া গাখীৰটো অহাৰত ৰৈ যায় আৰু সিয়ে পৰৱৰ্তী পৰ্যায়ত মেষ্টাইটিছলৈকে পৰিৱৰ্তন হৈ যায়। গোপাম এখনৰ সফলতাৰ গুৰুত্বপূৰ্ণ দিশ হ'ল নিয়মীয়া প্ৰজনন। সময়ত গৰম নোহোৱা, গৰম হৈ প্ৰজননৰ পিছত গৰ্ভধাৰণ নকৰা, বহুদিনলৈ গৰম নহা আদি বিষয়সমূহে আৰ্থিক লাভালাভত দিশ নিৰ্ণয় কৰে। সেয়ে পৰিপুষ্টিৰ বাবে সুষম দানাৰ লগতে সেউজীয়া ঘাঁহৰ প্ৰয়োজন। প্ৰতিগৰাকী গোপালকে ঘাঁহৰ খেতি কৰা উচিত। সফলতাৰ বিভিন্ন দিশ আৰু পৰিপুষ্টিৰ প্ৰসংগত ডক্টৰ দীপক কুমাৰ শৰ্মাই কয় এনেদৰে। গতিকে ঠিক আৰম্ভণিতে এই বেমাৰটো ৰোধ কৰিবলৈ হ'লে
গাই এজনী যেতিয়া গাভিনী অৱস্থাত থাকে তেতিয়াই গাইজনীক তাই যাতে প্ৰটিনৰ অভাৱ নহয়, মানে শৰীৰত বিভিন্ন খনিজ লৱণ যাতে সম পৰিমাণত থাকে, সেইকাৰণে সমতুল দানা দিয়াৰ ব্যৱস্থা কৰাব লাগে। আৰু পোৱালি দিয়াৰ পিছত এনেকুৱা লক্ষণ যেতিয়াই দেখা দিব, তাইক আমি প্ৰটিন থকা খাদ্য যেনে খলিহৈ বা সয়াবিন, দাইল, এই বস্তুবিলাক আমি তাইক যথেষ্ট পৰিমাণে প্ৰয়োজন অনুসাৰে যোগান ধৰিব লাগে। আৰু দানাটোত পাৰিলে নিমখৰ পৰিমাণ বহুদিনলৈকে কমাই ৰাখিব লাগে আৰু চাফ চিকুণকৈ ৰাখিব লাগে। আৰু যদি গাখীৰটো সদায় পৰীক্ষা কৰি থাকিব লাগে। যদি মেষ্টাইটিছ হোৱা দেখা যায় তেতিয়াহ'লে অতি সোনকালে পশু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী তাত আমি মেষ্টাইটিছৰ চিকিৎসা কৰিব লাগে। আদৰ্শ গোপাম এখনৰ সফলতাই সাধাৰণ গোপালকক বিজ্ঞানসন্মতভাৱে গোপালনত উৎসাহ যোগাব পাৰে, কিন্তু সংঘবদ্ধতাই গোপালকক আনি দিয়ে এখন নিশ্চিত গাখীৰৰ বজাৰ, যাৰ বাবে গোপালকে অনুভৱ কৰিব পাৰে আৰ্থিক নিৰাপত্তা। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব।
किसान भाइयों गांठ बांध लो, गांठ बांध लो। बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।